নতুন বছৰ আৰু ৰঙালী বিহু উপলক্ষে আমাৰ গোটেই ঢকুৱাখানা সমষ্টিৰ আমাৰ দলৰ নেতা কৰ্মীসকলক লগত লৈ আৰু আমাৰ লখিমপুৰ ধেমাজি জিলা দুইখনৰে নেতা কৰ্মীসকলক লগত লৈ মহাপ্ৰভু আমাৰ বাসুদেৱ থানত বন্তি প্ৰজ্বলন কৰি আমি তেৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ ৰাজ্যখনৰ মানুহৰ সুখ শান্তি বৃদ্ধি পায়, আমাৰ মাজত সম্প্ৰীতি বৃদ্ধি পায়, আমাৰ যাতে প্ৰগতি হয় সেইখিনি কাৰণে ঈশ্বৰৰ চৰণত বাসুদেৱৰ চৰণত আমি খাটিছোঁ। আৰু ঢকুৱাখানা বিহুৰ কাৰণে বিখ্যাত জেগা, সেইকাৰণে মই ভাবিলোঁ এতিয়াতো মোৰ মা দেউতাও নাই, গতিকে ঘৰ খালী হৈ পৰি আছে, সেইকাৰণে ঢকুৱাখানা এটা বিহুৰ পীঠস্থান বুলি ক'ব পাৰি। গতিকে বাসুদেৱক সেৱা কৰাৰ পিছত এতিয়া আমাৰ দুইখন ব্লক কংগ্ৰেছে মিলি এখন হুঁচৰি আয়োজন কৰিছে, সেইখন আমি আজি অকণমান উপভোগ কৰি